আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। স্বাস্থ্য বিভাগৰ ফালৰ পৰা বহুত পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টিত মই আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন, এজ লিমিট আৰু ইয়াত চিলেকশ্যন প্ৰচেছ কেনেকুৱা, টোটেল পষ্ট, এক্সাম পেটাৰ্ণ আৰু ইয়াত ষ্টেট ৱাইজ কিমান ভেকেঞ্চি আছে আৰু আপোনালোকে ইয়াৰ পৰা জানিবলৈ পাৰিব কেতিয়াৰ পৰা এপ্লাই হৈছে আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া আৰু আপোনালোকৰ এপ্লিকেশ্যন ফি ল'বনে নাই, সম্পূৰ্ণ ইনফৰমেশ্যন এই ভিডিঅ'টিৰ পৰা আপোনালোকে জানিবলৈ পাৰিব। আৰু আপোনালোকৰ ন্যূনতম বয়স আপোনালোকৰ 18ৰ পৰা 45 বছৰলৈকেও আপোনালোকৰ ইয়াত আছে। আৰু আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যনটো পোনপ্ৰথমতে জনাই দিছোঁ যে বহুতে ভাবিব যে এইটো টেকনিকেল পষ্ট হয়, টেকনিকেল পষ্টো হয়, কিন্তু নন টেকনিকেলৰ বাবেও আছে। দুই ধৰণৰ পষ্ট পাব আপোনালোকে, কোনো ধৰণৰ চিন্তা নকৰিব। গ্ৰেড 3 গ্ৰেড 4 জব হয়, আপোনালোকে অল ইণ্ডিয়া ইয়াত কৰিবলৈ পাৰিব। আৰু আপোনালোকৰ টোটেল পষ্ট আছে 70,000 প্লাছ। ইয়াত টোটেল পষ্ট দিয়া হৈছে, ষ্টেট ৱাইজ ইয়াত ডিভাইড কৰা আছে পষ্টসমূহ। আপোনালোকে এই পষ্টসমূহ চাই মেলি আবেদন কৰিব পাৰিব। আপুনি যিটো পষ্টৰ বাবে যোগ্য সেইটোত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই ভিডিঅ'ত মই সম্পূৰ্ণ জনাম যে আপোনালোকৰ এপ্লিকেশ্যন ফিজ লাগিব নে নাই আৰু কেনেধৰণে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব আৰু ইয়াত আপোনালোকৰ ডকুমেণ্ট ৰিকুৱাৰ্ড ডকুমেণ্ট কি কি লাগিব সম্পূৰ্ণ ইনফৰমেশ্যন জানিবলৈ পাৰিব। আৰু পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ যে আপোনালোকৰ NHM নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা ওলাইছে আৰু ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ পষ্ট পাব, যেনে ANM, GNM, CHO, ষ্টাফ নাৰ্ছ, লেব টেকনিচিয়ান ইত্যাদি। আপোনালোকে বহুতো ধৰণৰ ইয়াত পষ্ট দেখিবলৈ পাব। আৰু এলিজিবিলিটি বা এপ্লাই প্ৰচেছ, চেলেৰি সম্পূৰ্ণ আপোনালোকক জনাই দিম আৰু এক্সাম পেটাৰ্ণ লগত, ঠিক আছে, গোটেইখিনি আপোনালোকে জানিবলৈ পাৰিব। আৰু ইয়াত আপোনালোকে পোনপ্ৰথমতে জনাই দিছোঁ যে NHM ৰিক্ৰুটমেণ্ট নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা ওলাইছে। আৰু আপোনালোকক মই জনাই দিলোঁ যে কি কি পষ্টত ইয়াত আপোনালোকৰ পদ মুকলি কৰি দিছে। ANM ষ্টাফ নাৰ্ছ, CHO মেডিকেল অফিচাৰ, লেব টেকনিচিয়ান, ফাৰ্মাচিষ্ট, বিভিন্ন ধৰণৰ পষ্টত আছে। আপোনালোকৰ গ্ৰেড 4 লেভেললৈকেও আপোনালোকৰ ইয়াত পষ্ট আছে। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আৰু আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ পষ্টত দেখিব আৰু আপোনালোকক মই ষ্টেপ বাই ষ্টেপ জনাই থাকিম যে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে বুজি পাব। নেশ্যনেল হেল্থ মিছন, শ্বৰ্ট ফৰ্মত NHM, আৰু কণ্ডাক্ট কৰিছে মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ গভ অফ ইণ্ডিয়াই কৰিছে। পষ্টটোৰ নাম হ'ব, আপোনালোকে পোনপ্ৰথমতে জানিছে যে CHO, ANM, GNM, ষ্টাফ নাৰ্ছ, MO, লেব টেকনিচিয়ান। টোটেল ভেকেঞ্চি 70,000 প্লাছ। আপোনালোকে 70,000 প্লাছ পষ্ট দেখিবলৈ পাব। জব লোকেশ্যন আপোনালোকৰ ষ্টেট ৱাইজ এক্ৰছ ইণ্ডিয়া মই কৈছোঁ পোনপ্ৰথমতে আপোনালোকৰ ষ্টেট ৱাইজ হ'ব আৰু চেণ্ট্ৰেল জব হয়তো আপোনালোকৰ সকলো ষ্টেটৰ বাবে ইয়াত ডিভাইড কৰা আছে। আৰু আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। ষ্টেটৰ উপৰিও আপোনালোকৰ কেটেগৰী ৱাইজ থাকিব, যেনে ধৰণৰ SC ST OBC জেনেৰেল, তেনেকৈ ডিভাইড কৰা থাকিব। আৰু আপোনালোকৰ এইটো কণ্ট্ৰেকচুৱেল হয় আৰু পাৰ্মানেণ্ট হয়, ঠিক আছে। ডাইৰেক্ট এইটো গভৰ্ণমেণ্ট জব নহয়, কিন্তু এইটো কণ্ট্ৰেকচুৱেল কিন্তু পাৰ্মানেণ্ট হয়, ঠিক আছে। আৰু ইয়াত চেলেৰিও বহুত বেছি আপোনালোকে পাব। আৰু ইয়াত আপোনালোকে গোটেইখিনি অনলাইন হ'ব। আপোনালোকৰ ইয়াত অনলাইন মাধ্যমতে আপোনালোকে আবেদনটো কৰিব লাগিব আৰু অনলাইন মাধ্যমতে আপোনালোকে কম্পিউটাৰ বেছ হ'ব আপোনালোকৰ এক্সামটো, ঠিক আছে। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। ইম্পৰ্টেণ্ট ডেটছ আপোনালোকে এপ্ৰিলৰ পৰা আৰম্ভ হৈ আপোনালোকে মে মাহতে আপোনালোকৰ লাষ্ট ডেট হ'ব, ঠিক আছে। লাষ্ট উইকত, মে মাহৰ লাষ্ট উইকত হ'ব। আৰু ইণ্টাৰভিউ মেডলিষ্ট হ'ব আপোনালোকৰ, চিম্পল এক্সাম হ'ব, ঠিক আছে। এটা ন' এক্সাম লিখা আছে, কিন্তু আপোনালোকৰ সেইটো কেৱল কোৱালিফাই, সেইবাবে ইয়াত ন' এক্সাম লিখা আছে। কোৱালিফাইৰ কাৰণে সেইটো দিব লাগিব আপোনালোকে। কোনো ধৰণৰ তাতে মাৰ্ক এটা নিৰ্দিষ্ট থাকিব, বা SC ST কাৰণে 30, OBC জেনেৰেল তেওঁলোকৰ বাবে 40 তেনেকৈ থাকিব, ঠিক আছে। সেইটো ডাইৰেক্ট এক্সাম বুলি ধৰা নহয়। ৰিজাল্ট ডিক্লেৰেশ্যন বা জইনিং আপোনালোকে ছেপ্টেম্বৰতে পাব। এইটো বহুতো ফাষ্ট হয় এইটো, আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আৰু NHM ৰিক্ৰুটমেণ্ট 2026 পষ্ট লিষ্ট, আপোনালোকে পষ্টকেইটা এনেকুৱা ধৰণৰ হ'ব: কমিউনিটি হেল্থ অফিচাৰ, অক্সিলাৰী নাৰ্ছ, মাইড ৱাইফ্ৰে আৰু ষ্টাফ নাৰ্ছ, মেডিকেল অফিচাৰ, ফাৰ্মাচিষ্ট, লেব টেকনিচিয়ান, কাউন্সিলাৰ, ছ'চিয়েল ৱৰ্কাৰ, ডাটা এণ্ট্ৰি অপাৰেটৰ, ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ, বিভিন্ন ধৰণৰ, বা ব্লক কৰ্ডিনেটৰ, বিভিন্ন ধৰণৰ পষ্টত দেখিলে আপোনালোকে ইয়াত। আৰু আপোনালোকৰ বাবে ইয়াত 12 পাছৰ পৰা আপোনালোকে গোটেইখিনি গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে ইয়াত পষ্ট দেখিবলৈ পাব। আৰু ইয়াত গ্ৰেড 4 আছে, কিন্তু আপোনালোকে
যিকেইটা পোষ্ট দেখিছে ইয়াত গ্ৰেড 4টো নাই, কিন্তু নেক্সট আপোনালোকে গ্ৰেড 4 যদি এপ্লাই কৰিব বিচাৰিছে নেক্সট ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ বুজাই ক'ম। নহ'লে এই ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। মই গ্ৰেড 4 বাবেও ক'লে আপোনালোকে এইটো কেৱল 12ৰ পৰা পষ্ট গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে ইয়াত আবেদন কৰিবলৈ পাৰিব, যিসকলৰ কোৱালিফিকেশ্যনখিনি মিলে, ঠিক আছে। আৰু ইয়াত আপোনালোকৰ পষ্টকেইটা মই কৈছোঁৱে, আৰু কোৱালিফিকেশ্যন কেনেধৰণৰ CHOৰ কাৰণে BSc নাৰ্ছিং বা পষ্ট বেচিক নাৰ্ছিং উইথ কমিউনিটি হেল্থ চাৰ্টিফিকেটটো লাগিব। ANMৰ কাৰণে আপোনালোকৰ 12 পাছ উইথ ANM কোৰ্চ ৰেজিষ্টাৰ্ড উইথ নাৰ্ছিং কাউন্সিল লাগিব। GNM বা ষ্টাফ নাৰ্ছেছৰ কাৰণে আপোনালোকৰ GNM BSc নাৰ্ছিং ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউট লাগিব। মেডিকেল অফিচাৰৰ কাৰণে MBBS BAMS BHMS আপোনালোকৰ এই কোৱালিফিকেশ্যনখিনি লাগিব। লেব টেকনিচিয়ানৰ কাৰণে 12 উইথ DMLT আৰু BSc MLT। যদিহে আপোনালোকৰ 12 উইথ DMLT নাই তেন্তে আপোনালোকে BSc MLT থাকিলেও হ'ব। ফাৰ্মাচিষ্টৰ কাৰণে ডিপ্ল'মা ডিগ্ৰী ইন ফাৰ্মাচী লাগিব। আৰু DEOৰ কাৰণে আপোনালোকৰ 12 গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ। 12 সকলেও পাৰিব আৰু গ্ৰেজুৱেট সকলেও পাৰিব, কিন্তু আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। মিনিমাম 6 মান্থৰ আপোনালোকৰ ডিপ্ল'মাটো লাগিবই। কাউন্সিলৰৰ কাৰণে গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট বা চাইক'লজি আৰু ছ'চিয়েল ৱৰ্ক হ'ব লাগিব, ঠিক আছে, তেতিয়াহে ইয়াত আবেদন কৰিবলৈ পাৰিব। এজ লিমিটটো আপোনালোকৰ 1 জানুৱাৰী 2026ৰ পৰা ধৰা হ'ব। মিনিমাম এজ আপোনালোকৰ 18, মেক্সিমাম এজ হ'ব 40 বছৰ। ইয়াত SC ST মই পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ যে 45 বছৰ হয় SC ST কাৰণে, আৰু 43 বছৰ হয় OBC কাৰণে, PWDৰ কাৰণে 50 বছৰ হয়, ঠিক আছে। ইয়াত এজ ৰিলেক্সেশ্যন পাব আপোনালোকৰ চাৰ্টিফিকেট অনুযায়ী পাব। যেনেধৰণৰ SC ST কাষ্ট চাৰ্টিফিকেট থাকে সেইটো আপোনালোকে দিলেই এজ ৰিলেক্সেশ্যন পাব, ঠিক আছে। চেলেৰী ষ্ট্ৰাকচাৰ আপোনালোকৰ পষ্ট ৱাইজ হ'ব। CHOৰ কাৰণে 30,000 পৰা আপোনালোকৰ ফাৰ্ষ্ট বেচিক পে হয়, ফাৰ্ষ্ট চেলেৰী 30,000 পৰা আপোনালোকে 45,000লৈকে আপোনালোকে ফাৰ্ষ্ট চেলেৰী পাব। ষ্টাফ নাৰ্ছেছ কাৰণে আপোনালোকে 25,000 পৰা 40,000লৈকে পাব। ANM আপোনালোকে 18,000 পৰা 25,000লৈকে পাব। এইটো ফাৰ্ষ্ট চেলেৰী, মই পুনৰবাৰ কৈছোঁ ফাৰ্ষ্ট চেলেৰী হয়। লেব টেকনিচিয়ানৰ বাবে আপোনালোকে 20,000 পৰা 30,000লৈকে পাব। ফাৰ্মাচিষ্টৰ কাৰণে 22,000 পৰা 32,000লৈকে পাব। মেডিকেল অফিচাৰৰ কাৰণে 55,000 পৰা 70,000লৈকে পাব। DEOৰ কাৰণে 15,000 পৰা 20,000লৈকে পাব। কাউন্সিলৰ কাৰণে আপোনালোকে 25,000 পৰা 35,000লৈকে পাব। এইটো হৈছে বেচিক আৰু ফাৰ্ষ্ট চেলেৰী। চিলেকশ্যন প্ৰচেছ NHM ৰিক্ৰুটমেণ্ট 2026 চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব মই পোনপ্ৰথমতে জনাই দিছিলোঁ যে ৰিটেন এক্সামছৰ নাম মাত্ৰ হয়, আৰু এইটো কোৱালিফাই হয়। ইয়াত কোনো ধৰণৰ মাৰ্কটো মেইনটেইন নকৰে। ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ইণ্টাৰভিউ হ'ব, স্কিল টেষ্ট হ'ব, আৰু আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট হ'ব। তাৰপিছতে আপোনালোকে গোটেইখিনি এপ্লাই কৰিবলৈ পাৰিব। এক্সাম পেটাৰ্ণটো কৈ দিছোঁ মই আপোনালোকক। এক্সাম পেটাৰ্ণ কেনেকুৱা ধৰণৰ, আপোনালোকৰ প্ৰতিটো পষ্টৰ কাৰণে এক্সাম পেটাৰ্ণটো বেলেগ বেলেগ হয়, ঠিক আছে। এক্সাম পেটাৰ্ণ ফৰ CHO নাৰ্ছৰ বা ANMৰ কাৰণে আপোনালোকৰ নাৰ্ছিং ছাবজেক্টটো 40 কুৱেশ্যন থাকিব, 40 মাৰ্ক থাকিব। জেনেৰেল এৱাৰনেছৰ কাৰণে 20 কুৱেশ্যন 20 মাৰ্ক। ৰিজনিং বা এপ্টিটিউডৰ কাৰণে আপোনালোকৰ 20 মাৰ্ক 20 কুৱেশ্যন। কাৰেণ্ট এফেয়াৰ 10 মাৰ্ক 10 কুৱেশ্যন। কম্পিউটাৰ নলেজ 10 মাৰ্ক 10 কুৱেশ্যন। টোটেল আপোনালোকৰ 100 মাৰ্ক 100 কুৱেশ্যন। 2 ঘণ্টা থাকিব। অবজেক্টিভ টাইপ হ'ব, MCQ হ'ব, ঠিক আছে। চিলেবাছ অভাৰভিউ আপোনালোকৰ নাৰ্ছিং হেল্থৰ ছাবজেক্টৰ কাৰণে আপোনালোকে ইয়াত দিয়া আছে, আপোনালোকে এইখিনি চাই ল'ব পাৰে। মই এইখিনি আপোনালোকক ডিটেইলছ বুজাই নিদিওঁ, কাৰণ ডিটেইলছ বুজালে ভিডিঅ'টি বহুত দীঘলীয়া হ'ব। মই ভিডিঅ'টি দীঘলীয়া কৰিব বিচৰা নাই, সেইবাবে আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে অফিচিয়েল ৱেবছাইটত আহি চাব পাৰে, ঠিক আছে। কেনেকৈ এপ্লাই কৰিব, পোনপ্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব এপ্লাই কৰাৰ আগত। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থ্ৰুতে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু আপোনালোকে এপ্লিকেশ্যন ফিজটো যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ জেনেৰেল বা OBC সকলে 500ৰ পৰা 700ৰ ভিতৰত আপোনালোকে দিবলৈ লাগিব। আপোনালোকৰ চিটি বা আপোনালোকৰ লোকেশ্যন ৱাইজ হ'ব। এইটো SC ST PWD ফিমেলৰ কাৰণে হয়তো আপোনালোকে 0 হ'ব আপোনালোকৰ পে'মেণ্ট, হয়তো আপোনালোকৰ 200লৈকেও হ'ব পাৰে, ঠিক আছে। আৰু ইয়াত ষ্টেট ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। অসমৰ বাবে মই ইয়াতে জনাই দিছোঁ, অসমৰ বাবে আপোনালোকৰ 10,000+, ইয়াত আপোনালোকে 10,000+ ভেকেঞ্চি দেখিবলৈ পাব। অসমৰ বাবে 10,000, কেৱল ইয়াত অসমটোৱেই নহয়, নৰ্থ ইষ্টৰখিনি গোটেই পৰে, কিন্তু বেছিকৈ আমাৰ অসমৰ কেণ্ডিডেটে ইয়াত আগভাগ লয়, ঠিক আছে। শেষত মই আপোনালোকক জনাই দিছোঁ আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্ট পাব। এডুকেশ্যনেল চাৰ্টিফিকেটখিনি লাগিবই, 10, 12 ডিগ্ৰী ডিপ্ল'মা গোটেইখিনি লাগিব। আইডেণ্টি প্ৰুফ আধাৰ কাৰ্ড বা পেন কাৰ্ড বা ভোটাৰ ID আপোনালোকে দিব পাৰে। কাষ্ট চাৰ্টিফিকেটটো লাগিবই। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আপোনালোকৰ আছে তেন্তে দিব, নহ'লে আপোনালোকৰ যিটো নেকি চাৰ্টিফিকেট আছে এক্সট্ৰা সেইটো দিব। পাছপৰ্ট চাইজ ফটো এণ্ড ছিগনেচাৰ দিব। এইখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ, এইখিনি থ্ৰুদি আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। এতিয়া এপ্ৰিল মাহত এতিয়ালৈ এপ্লাই হোৱা নাই, হয়তো আগন্তুক 20 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব নিশ্চয়। আপোনালোকৰ সম্পূৰ্ণ এমাহ দিয়া থাকিব আপোনালোকৰ
আপোনালোকৰ বাবে কোনো ধৰণৰ চিন্তা নকৰিব আৰু মে'ৰ লাষ্ট উইকলৈকে থাকিব। আপোনালোকক মই জনাই দিছোঁ এতিয়ালৈ কোনো ধৰণৰ আপোনালোকৰ শ্বৰ্ট ন'টিচ দিয়া হৈছে, কিন্তু কেতিয়া এপ্লাইৰ ডেট সেইটো দিয়া হোৱা নাই। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা কথা আপোনালোকৰ পৰা অনুৰোধ কৰিছোঁ মই, আপোনালোকে যদি ভিডিঅ'টো চাই আছে আপোনালোকে যিটো লাইক বা আপোনালোকে কমেণ্টবিলাক দিয়ে তাতে আপোনালোকৰ হাইপ অপশ্যন থাকিব, আপোনালোকে সেই হাইপ অপশ্যনটো 3 বাৰ ক্লিক কৰিব। ধন্যবাদ।